কালি আমি পয়েম এটা কৰি আছিলোঁ, সেইটো দুটা পেৰাগ্ৰাফ কৰিলোঁ, তাৰপিছত আজি কণ্টিনিউ কৰোঁ দেই। ঠিক আছে, এণ্ড ইয়াৰলৈকে কৰিছিলোঁ। ঠিক আছে, মই আকৌ প্ৰথমখিনিটো এক্সপ্লেইন কৰিলোঁ, ইয়াৰ পৰা ইয়াৰলৈকে দুটা পেৰাগ্ৰাফ এক্সপ্লেইন কৰিলোঁ। পিছৰখিনি পঢ়িম। প্ৰথমতে গোটেই পয়েমটো এবাৰ ৰিডিং কৰি লওঁ আকৌ এবাৰ দেই। Two roads diverged in a yellow wood, and sorry I could not travel both. And be one traveler, long I stood, and looked down one as far as I could, to where it bent in the undergrowth, then took the other just as fair, and having perhaps the better claim, because it was grassy and wanted wear. Though as for the passing there, had worn them really about the same, and both that morning equally lay, in leaves no step had trodden black. Oh, I kept the first for another day, yet knowing how way leads on to way, I doubted if I should ever come back. I shall be telling this with a sigh, somewhere ages and ages hence. Two roads diverged in a wood, and I took the one less traveled by, and that has made all the difference. ঠিক আছে, এতিয়া আমি এইখিনিলৈকে ডিছকাছ কৰিলোঁ যে হেৰি যে পইণ্টটোৱে মানে এটা জংঘলৰ মাজেদি পাৰ হৈ গৈছিলে আৰু দুটা ৰাস্তাটো ডাইভাৰ্জ হৈ গ'ল। ডাইভাৰ্জ হৈ যোৱা মানে মই কি কৈছিলোঁ, দুফাল হৈ গ'ল ৰাস্তাটো দেই। ডাইভাৰ্জ হৈ গ'লে দুটা বনি গ'ল। এতিয়া আমি এইখিনিলৈকে কৰিলোঁ। সি কি দেখিলে যে যোনটো এটা ৰাস্তা আছিলে, সেই ৰাস্তাটো দি মানুহ অহা যোৱা কৰিয়ে থাকে, চাফা আছিলে ৰাস্তাটো। আৰু কিন্তু তাক কোনটো ৰাস্তাই এপিল কৰিলে, সেইটো ৰাস্তাই যোনটো ৰাস্তাত ইমান মানে একো ঘাঁহ বননি একো মানে পুৰা ভৰ্তি হৈ আছিলে। ঠিক আছে, সেই ৰাস্তাটো মানে কোনো নাযায় ইমান, তো তাক সেই ৰাস্তাটোৱে বেছি এপিল কৰিছে। অ'কে, এণ্ড বোথ ডেট মৰ্ণিং ইকুৱেলি লে, ইন লিভছ নো ষ্টেপ হেড ট্ৰডেন ব্লেক। কি কৈছে এতিয়া, এণ্ড বোথ ডেট মৰ্ণিং ইকুৱেলি লে, মানে সেই ৰাতিপুৱাটোৰ সেই ৰাতিপুৱাটো দুইটা ৰাস্তা, এণ্ড বোথ ডেট বুলি কৈছে যে ৰাস্তা কেইটাৰ কথা কৈছে। এণ্ড বোথ ডেট মৰ্ণিং ইকুৱেলি লে মানে কি, এণ্ড বোথ চাব দেই, পয়েমত অলপ বেলেগে লিখে। এণ্ড বোথ এই পাৰ্টটোৱে কি কথা কৈছে, দুইটা ৰাস্তা কথা কৈছে। এণ্ড বোথ ডেট মৰ্ণিং, সেই ৰাতিপুৱা ইকুৱেলি লে সমানে সমানে আছিলে। অ'কে, ইকুৱেলি লে মানে পৰি থকা। ইন লিভছ নো ষ্টেপ হেড ট্ৰডেন ব্লেক। ঠিক আছে, এতিয়া ইন লিভছ নো ষ্টেপ হেড ট্ৰডেন ব্লেক কি কৈছে এতিয়া, এই ট্ৰডেন মানে কি হয়, ট্ৰডেন মানে খোজ কঢ়াটো। ঠিক আছে, ট্ৰড কৰা মানে খোজ কঢ়া, ষ্টেপ লৈ পেলাই খোজ কঢ়াটো ট্ৰডিং বুলি কয়। ঠিক আছে, এনেকে লাহে লাহে মানে খোজকাঢ়ি যোৱাটো কথা কৈছে। ঠিক আছে, সেই ৰাস্তাটোত মানে এটা মানুহেও খোজকাঢ়ি পেলাই মানে সেই ৰাস্তাটো মানে কি বুলি কয়, তাৰ এটা মানুহো খোজকাঢ়ি পেলাই ৰাস্তাটো মানে ব্লেক কৰা নাই। মানে ই অলপ মানে সেইবিলাক আৰু বোকা পানী বুজাইছে চাগে দেই। এই ব্লেকটো মানে এইটো জাষ্ট এটা হেৰি নিচিনা ধুনীয়া বনাবলৈ কাৰণে লিখি দিছে আৰু ইয়াৰ কোনো মানে পাৰ্টিকুলাৰ তেনেকুৱা চিগনিফিকেঞ্চ নাই দেখুৱা ইয়াত। Oh, I kept the first for another day. কৈছে, yet knowing how way leads on to way, I doubted if I should ever come back. ঠিক আছে, I kept the first for another day বুলি কৈছে। এতিয়া প্ৰথম কোনটো দেখিছিলে, প্ৰথম সেইটো ৰাস্তা দেখিছিলে য'ত মানুহবিলাকে এনি টাইম খোজকাঢ়ি মেলি গৈ থাকে ন, কমন ৰাস্তাটো দেখিছিলে। তো সি কৈছে যে I kept the first for another day. ফাৰ্ষ্ট কোনটো আছিলে, সেই প্ৰথম ৰাস্তাটো। সেই ৰাস্তাটো I kept it for another day বুলি কৈছে। তাৰমানে কি, মই তাক থৈ আহিলোঁ বেলেগ এদিনৰ কাৰণে, বেলেগ এদিন যাম সেই ৰাস্তাটো দি, for another day বুলি কৈছে। বেলেগ এদিন সেইটো ৰাস্তাতে যাম। Yet knowing way leads on to way. ঠিক আছে, এতিয়া কি হ'ল, সি বেলেগ এদিনা যাম বুলি সি কৈ থৈতো আহিলে, কিন্তু সি খালি এই কথাটো মনে মনে জানে, yet knowing, ঠিক আছে, তাৰ পিছতো মানে এইটো কথা গম পায়ো, ঠিক আছে, yet knowing how way leads on to way, মানে এটা ৰাস্তাৰ পৰা ইটো ৰাস্তা কানেক্ট হৈ গৈ থাকে। way leads on to way মানে কেনেকৈ way way বুলি কৈছে। how way leads on to way মানে ৰাস্তাৰ পৰা ৰাস্তা ওলাই গৈ থাকে। ঠিক আছে, তো সি মানে এইটো বস্তু সি ৰিয়েলাইজ কৰিছে যে প্ৰথম ৰাস্তাটোলৈ সি কেতিয়াও আকৌ ঘূৰি নাহে কেতিয়াও। ই এবাৰ ছেকেণ্ড ৰাস্তাটো লৈ ল'লে, তো সেই ৰাস্তাত দিয়ে সি আগবাঢ়ি গৈ থাকিব, কেতিয়াও প্ৰথমটোলৈ আকৌ ঘূৰি নাহে। বাট I kept the first for another day বুলি কৈছে, বেলেগ এদিনা আহিম বুলি সি এৰি থৈ গুচি গ'ল ৰাস্তাটো। Yet knowing how way leads on to way, এইটো কথা জানিও যে ৰাস্তাৰ পৰা ৰাস্তা লাগি কেনেকে গৈ থাকে আৰু তালৈ সি কেতিয়াও ঘূৰি নাহিব বুলি ভাবিলে হা। I doubted if I should ever come back, ঠিক আছে।
এতিয়া এই প্ৰথম কথাটো যোনটো হ'ল তাৰ লগত সি ডাউট কৰিলে আই ডাউটেড ঠিক আছে আই ডাউটেড ইফ আই শুড এভাৰ কাম বেক মানে মই ডাউট কৰিলোঁ যে মই আকৌ কেতিয়াবা ঘূৰি আহিম জানো ইফ আই শুড এভাৰ কাম বেক মই ঘূৰি আহিম জানো ইয়ালৈ আকৌ সেই বুলি সি চিন্তা কৰিলে হা এতিয়া কৈছে আই শ্বেল বি টেলিং দিছ উইথ এ চাই এতিয়া চাই মানে চাইটো এটা এতিয়া যদি মই চাই বুলি কওঁ তেতিয়া মানে উইথ এ চাই তেনেকুৱা ঠিক আছে এইটো যে মানে এনেকুৱা মানে দীঘলকে উশাহ লোৱাৰ নিচিনা মানে এইটো চাই ঠিক আছে চাই বুলি কৈছে আই শ্বেল বি টেলিং দিছ উইথ এ চাই বুলি কৈছে এই কথাটো মই এটা চাই লৈ পেলাই এইটো তেনেকুৱা চাই লৈ পেলাই ক'ম বুলি কৈছে somewhere ages and ages hence মানে hence মানে কি বুলি কয় বছৰ পিছত মানে বছৰ পিছত somewhere ages and ages hence বুলি কৈছে মানে কৰবাত বছৰ ধৰি পিছত মানে ঠিক আছে বছৰ ধৰি কৰবাত সি এই কথাটো মনত পেলাব যে two roads diverge in a wood ঠিক আছে আকৌ সেই প্ৰথম লাইনটোলৈ আহিলে এতিয়া যে two roads diverge in a wood তাৰ কি কথা মনত পৰিব বছৰ পিছত তাৰ এটা কথা মনত পৰিব বুলি কৈছে যে দুটা ৰাস্তা এটা ৰাস্তাৰ পৰা ডাইভাৰ্জ হৈ গৈছিলে বেলেগ হৈ গৈছিলে two roads diverged in a wood and আৰু মই I took the one less travel by আৰু মই সেই ৰাস্তাটো ললো যোনটোত ইমান মানুহে ট্ৰেভেল নকৰে I took the one less travel by বুলি কৈছে ইয়াৰলৈকে মানে এতিয়া ইমান ক্লিয়াৰ কৰা নাই যে সি কোনটো ৰাস্তা ললে বাট ইয়াত আহি পেলাই আমি গম পাইছো যে সি ছেকেণ্ড ৰাস্তাটো ললে যোনটো ৰাস্তাত মানে এনেকুৱা ঘাঁহ বননিবোৰ ওলাই আছিলে যে সেই ৰাস্তাটো ললে সি ঠিক আছে চাফা ৰাস্তাটো নললে যোনটো ৰাস্তা দি মানে মানুহবিলাক অহা যোৱা কৰি থাকে সেই ৰাস্তাটো দি সি নগ'ল সি ইটো ৰাস্তা দি গ'ল যোনটো ৰাস্তা দি মানুহ নাযায় ওলাই থকা ৰাস্তাটো যোনটো কথা সি আগতে কৈ আছিলে ঠিক আছে এণ্ড ডেট হেজ মেড অল দ্য ডিফাৰেঞ্চ কৈছে আৰু সেইটোৱে তাৰ জীৱনত মানে যোনবিলাক মানে বস্তু হ'ল যিটো ডিফাৰেঞ্চ হ'ল ঠিক আছে ডেট হেজ মেড অল দ্য ডিফাৰেঞ্চ সেই ৰাস্তাটো দি যোৱাৰ কাৰণে তাৰ গোটেই মানে তাৰ লাইফত যোনবিলাক বস্তু হ'ল সেই ৰাস্তাটো দি যোৱাৰ কাৰণে হ'ল ঠিক আছে এতিয়া এই পইণ্টটোৰ এটা ডিপ মিনিং এটা আছে ডিপ মিনিংটো কি হ'ল ইয়াৰ এই যে পইণ্টটোত যে কৈছে দুটা ৰাস্তা দেখিলে হয় নাই দুটা ৰাস্তা দেখিলে এটা ফালেদি চব মানুহ যায় ইটোৰ ফালেদি বেছি মানুহ কোনো নাযায় ঠিক আছে সেই মানে সেই কি বুলি কয় ছেকেণ্ড ৰাস্তাটো দি মানুহে নাযায় এতিয়া তাৰ ওচৰত দুটা চইচ আছিলে সি চব মানুহ যোনটো ৰাস্তা দি যায় সেই ৰাস্তাটো দি সি যাব পাৰে হয় নাই নহ'লে বা যোনটো ৰাস্তা দি কোনো নাযায় সেই ৰাস্তাটো দিও যাব পাৰে তাৰ ওচৰত অপশ্যন আছে এতিয়া এই ভেৰচালত চলা বুলি কয় যে হেৰিবিলাকে মানুহবিলাকে ভেৰচালত চলা যে কোনোবাই যদি এতিয়া পঢ়া শুনা কৰাৰ পিছত কোনোবাই যদি হেৰি কৰিলে ইঞ্জিনিয়াৰিং কৰিলে তেতিয়া গোটেই সোপা গুচি যায় ইঞ্জিনিয়াৰিং কৰিবলৈ পিছে হয় নাই ভেৰচালত যায় কিন্তু তাৰ বাহিৰেতো বহুত অপশ্যন থাকে লাইফত হয় নাই বহুত কিবা কিবি কৰিবলৈ অপশ্যন থাকে এতিয়া সেই যিবিলাক অপশ্যন মানে মানুহে জেনেৰেলি কনচিডাৰ নকৰে ঠিক আছে বহুতে এতিয়া কি বুলি কয় কিছুমানে হেৰি কৰিব বিচাৰে কিছুমানে স্পৰ্টছ পাৰ্চন বনিব বিচাৰে কিছুমান মানুহে এতিয়া কি বুলি কয় আজিকালিতো ভিডিঅ' গেম খেলি বহুতে হেৰি কৰে হয় নাই আৰ্ণ কৰে ভাল পইচা কমায় কিছুমানে বিজনেছ কৰিব বিচাৰিব কিছুমানে বেলেগ কিবা কৰিব বিচাৰিব নিজে গান গাই ভাল পায় কিছুমানে ছিংগাৰ বনিব বিচাৰিব কিছুমানে আকৌ বেলেগ কিবা প্ৰফেশ্যন বিচাৰিব তো সেইবিলাক বস্তু নহয় সেই ছেকেণ্ড ৰাস্তাটো হয় আৰু সেই ছেকেণ্ড ৰাস্তাটো দি মানুহবোৰ ইমান নাযায় হয় নাই মানুহবিলাকে টেকনিকেলি কি হয় পঢ়া শুনা কৰ চাকৰি কৰ অকল সেই বস্তুটোৱে চব মানুহে প্ৰথম সেইটোৱে কৰিব যায় কিন্তু যোনটো 2 নম্বৰ ৰাস্তাটো হয় 2 নম্বৰ ৰাস্তাটো মানুহে এক্সপ্ল'ৰ নকৰে জেনেৰেলি ঠিক আছে কিছুমানে ফেইলিয়াৰ হ'ব পাৰে কিন্তু যোনবিলাকে ছাকচেছ মানে সেই ছেকেণ্ড ৰাস্তাটো লৈ পেলেও বহুতে ছাকচেছটো হেৰি কৰে গেইন কৰে ইয়াত এইটো কথাই কৈছে যেতিয়া সি ছেকেণ্ড ৰাস্তাটো ল'লে যোনটো ফালেদি বেলেগ মানুহবোৰ নাযায় বাকী মানুহবোৰ সেই ৰাস্তাটো দি কেলে নাযায় এইটো ভাবি পেলাই নাযায় যে সেই ৰাস্তাটো দি চাগে কোনো যোৱা নাই ছেকেণ্ড ৰাস্তাটো দি কোনোৱে নাযায় তো ৰাস্তাটোত কিবা বেয়া আছে চাগে তো মই সেইকাৰণে প্ৰথম ৰাস্তাটো দিয়ে যাম তো সেই বুলি ভাবি পেলাই চব প্ৰথম ৰাস্তাটো দিয়ে যায় কিন্তু তাহাঁতি ছেকেণ্ড ৰাস্তাটো এক্সপ্ল'ৰ কৰি চোৱাই নাই ছেকেণ্ড ৰাস্তাটোৰ ফালে গৈ চোৱাই নাই তাত কি ওলাব পাৰে কি ওলাব নোৱাৰে ঠিক আছে এতিয়া এই পইণ্টটোৱে প্ৰথমটো দি নগ'ল যোনটো ৰাস্তা দি চব মানুহ যায় সেই ৰাস্তাটো দি সি নগ'ল আৰু সি 2 নম্বৰ ৰাস্তাটো দি গ'ল য'ত কোনো নাযায় আৰু তাত গৈ পেলাই সি গম পালে যে তাৰ লাইফত আৰু কি বস্তু মানে সি যিবোৰ এচিভ কৰিলে তাৰ পটেনচিয়েলটো মানে সেই ছেকেণ্ড ৰাস্তাটো দি যোৱাৰ কাৰণেহে গম পালে যোনকেইটা ইয়াত ৰাস্তাৰ কথা কৈছে এই ৰাস্তাকেইটা এই পইণ্টটোত জীৱনৰ কথা কৈছে ঠিক আছে ইয়াত ৰাস্তা দি পেলাই দেখাইছেহে অকল যে এনেকে ৰাস্তা দুটা আছে বাট মানুহৰ জীৱনৰ কথাই কৈছে পইণ্টটোৱে জীৱনত সদায় মানে চব মানুহে যিটো কাম কৰে সেইটো কাম নকৰি পেলাই বেলেগ কিবা কাম কৰিলেও বেয়া নহয় ঠিক আছে কথাটো সেইটো ঠিক আছে
পইণ্টটো ইমানতে শেষ হ'ল ওকে এতিয়া অলপ টাইম আছে আমি আমাৰ কি বুলি কয় কোনটো কৰি আছিলোঁ বাৰু গ্লিমছেছ অফ ইণ্ডিয়াটো ন তাৰ এটা পেৰেগ্ৰাফ চাওঁচোন আৰু ক'লৈকে আছিলে এইটো দিছ বেকাৰ্ছ ইয়ালৈকে আছিলে হয় নাই ষ্টিল কেৰিজ অন দ্য ফেমিলি প্ৰফেশ্যন দিছ বেকাৰ্ছ আৰ ইভেন টুডে ন'ন এজ পাডেৰ ইন গোৱা তো কি কৈছিলোঁ লাষ্ট টাইম যে ট্ৰেডিশ্যনেল বেকাৰ্ছ বেম্বু এইখিনি মই বুজাইছিলোঁ পুৰণা দিনৰ পৰা বেকাৰটোৱে সেই বেম্বুডালত টিলিঙা লাগি থাকে আহি পেলাই বজাই আহে হয় নাই ৰাতিপুৱা বেকাৰটো আৰু চব মানুহে গম পায় আৰু ই আহিছে বুলি ঠিক আছে কি হ'ল দিছ বেকাৰ্ছ এতিয়া মানে যোনবিলাকে ব্ৰেড খাইছিলে পৰ্টুগীজৰ মানুহবিলাকে মানে গোৱাৰ যোনবিলাক হেৰি আছিলে পৰ্টুগীজ মানুহ আছিলে তাহাঁতি এতিয়া নাই বাট বেকাৰ্ছবোৰ এতিয়াও আছে কি হ'ল এতিয়া ডিউৰিং আৱাৰ চাইল্ডহুড ইন গোৱা দ্য বেকাৰ ইউজ টু বি আৱাৰ ফ্ৰেণ্ড কম্পেনিয়ন এণ্ড গাইড হি ইউজ টু কাম আউট এট লিষ্ট টুৱাইচ এ ডে ব্ৰাইটনেছটো অলপ কমাই চকুত গৈছে During our childhood in Goa, the baker used to be our friend, companion, and guide. He used to come at least twice a day. Once when he set out in the morning on his selling round, and then again when he returned after emptying his huge basket. The jingling thud of his bamboo woke us up from sleep, and we ran to meet and greet him. Why was it so? Was it for the love of the loaf? Not at all. The loaves were bought by some peskin or bestin, the maidservant of the house. What we longed for were those bread bangles which we chose carefully. Sometimes it was sweet bread of special make. Okay, কি হৈছে এতিয়া During our চাইল্ডহুড ইন গোৱা ঠিক আছে তেওঁলোকৰ এতিয়া যোনে মানে এইটো ষ্টৰিটো যোনে লিখিছে তাৰ চাইল্ডহুডৰ কথা কৈছে হা তাৰ মানে চাইল্ডহুডত ডিউৰিং আৱাৰ চাইল্ডহুড ইন গোৱা ঠিক আছে আমাৰ চাইল্ডহুডৰ সময়ত গোৱাত দ্য বেকাৰ ইউজ টু বি আৱাৰ ফ্ৰেণ্ড কম্পেনিয়ন এণ্ড গাইড যোনটো বেকাৰটো আছিলে তেতিয়া মানে তাহাঁতৰ সৰু কালৰ কথা দেই ডিউৰিং আৱাৰ চাইল্ডহুড বুলি কৈছে তাহাঁতি মানে সৰু হৈ থাকোঁতে গোৱাত যেতিয়া তাহাঁতি সৰু হৈ আছিলে বেকাৰটো তাহাঁতৰ কাৰণে কি আছিলে ইউজ টু বি আৱাৰ ফ্ৰেণ্ড কম্পেনিয়ন এণ্ড গাইড ফ্ৰেণ্ড মানেতো কি জানে বেকাৰটো এতিয়া মানে কি হয় এতিয়া সৰু হৈ থাকোঁতেতো এনেকুৱা কি বুলি কয় ঘৰৰ মুখলৈ যদি মানে আইচক্ৰীমৱালা যদি আহে এতিয়া চোনপাপৰিৱালা যদি আহে ডেইলি আহি থাকে তো তাৰ লগত মানে সৰু ল'ৰা ছোৱালীবিলাকে তাৰ হেৰি হৈ যায় ন তাৰ লগত মানে একেবাৰে বহুত ফ্ৰেণ্ডলি হৈ যায় তাৰ লগত চিনাকি হৈ যায় সিও চিনি পাই যায় পোৱালিবোৰ আহিলে বস্তু আনিবলৈ পোৱালিবিলাকেও তাক মানে চিনি পোৱা হৈ যায় তো কথাটো সেইটো ডেইলি তাক দেখি মানে দ্য বেকাৰ ইউজ টু বি আৱাৰ ফ্ৰেণ্ড কম্পেনি কৈছে আমাৰ তাৰ সি লগৰ নিচিনা মানে তাহাঁতৰ দেই সৰু ল'ৰা ছোৱালীবিলাকৰ লগৰ নিচিনা হয় বেকাৰটো কম্পেনিয়ন মানে কি হয় মানে যোনটো মানুহ বা যিটো এনিমেল বা কিবা এটা আৰু ঠিক আছে যোনটো মানে আপোনালোকৰ লগত এনি টাইম থাকে ঠিক আছে সেইটো কম্পেনিয়ন কুকুৰ আছে কুকুৰবিলাকে এনি টাইম লগে লগে ঘূৰি ফুৰে ন ক'বলৈ গ'লেও পিছে আহে হয় নাই মানে এনি টাইম যোন লগত থাকে সিয়ে কম্পেনিয়ন হয় এণ্ড গাইড মানে এনেকুৱা এটা মানুহ হয় ঠিক আছে বা গাইড বুক বুলি কয় মানে আপোনালোকক কি বুলি কয় শুদ্ধ ৰাস্তাটো যোনে দেখাই দিয়ে সি হৈছে গাইড ঠিক আছে গাইড এখন কিতাপো হ'ব পাৰে গাইড এটা মানুহো হ'ব পাৰে ঠিক আছে টিচাৰবিলাক আপোনালোকৰ গাইড হয় ঠিক আছে কোনটো ভাল কোনটো বেয়া সেইবিলাক বস্তু শিকায় নহয় টিচাৰে তো আপোনালোক কি কৰে ৰাস্তাটো লাইফত মানে কি ভাল কি বেয়া সেইবিলাক গাইড কৰে এইটো কৰিলে ভাল সেইটো কৰিলে বেয়া তেনেকে গাইড কৰে হি ইউজ টু কাম এট লিষ্ট টুৱাইচ এ ডে তো কি হ'ল বেকাৰটো কি কৰে দিনত এটলিষ্ট দুবাৰ আহিছিলে কৈছে এটলিষ্ট মানে মিনিমাম দেই এটলিষ্ট বুলি যদি মই কৈছোঁ লিষ্ট মানে কম হা কম বুজায় লিষ্ট মানে আৰু এটলিষ্ট বুলি যেতিয়া এটলিষ্ট বুলি কয় এটলিষ্ট মানে কি হয় কমচে কম বুলি কওঁ নহয় আমি অসমত মিনিমাম মানে দুবাৰ আহিবই ঠিক আছে এবাৰ নাহে কেতিয়াও দুবাৰ আহিবই লাগিলে দুবাৰতকৈ বেছি আহিব বা দুবাৰতকৈ কম নাহে ঠিক আছে ইয়াৰ কথা কৈছে হি ইউজ টু কাম এটলিষ্ট টুৱাইচ এ ডে যদি মই এটমষ্ট টুৱাইচ এ ডে বুলি কওঁ তেতিয়াহ'লে কি হ'ব দুবাৰতকৈ বেছি নাহে
ঠিক আছে বেছিতকে বেছি দুবাৰে আহিব কমসে কম টু এটলিষ্ট বেছিতকে বেছি টু এটমোষ্ট he used to come at least twice a day দুবাৰ আহে দেই দিনত at least দুবাৰ আহিছিলে once when he set out in the morning on his selling round ঠিক আছে এবাৰ প্ৰথমবাৰ once when he set out in the morning on his selling round বুলি কৈছে মানে কি এবাৰ যেতিয়া সি ৰাতিপুৱা মানে বস্তুটো বিকিব যায় ঠিক আছে সেলিং ৰাউণ্ড বুলি যে কৈছে সেলিং ৰাউণ্ড মানে কি বুজাইছে যে বিকিবলৈ যোৱা ৰাউণ্ডটো তাহাঁতি ৰাউণ্ড মাৰে মানে হয় নাই এক ৰাউণ্ড মাৰিলে হয় নাই এতিয়া আমাৰ এই যদি কি বুলি কয় কলনীত যদি মানে 10টা ঘৰ আছে সেই 10টা ঘৰৰ এক ৰাউণ্ড যাব পাৰ হৈ যাব ঘৰটো তাৰপিছত এক ৰাউণ্ড মাৰি পেলাই সব ঘৰ সোমাব আকৌ ঘূৰি আহিব সেইটোক সেলিং ৰাউণ্ড বুলি কৈছে সি মানে প্ৰথমবাৰ বিকিবলৈ যায় ঠিক আছে ৰাতিপুৱা সি ওলায় when he set out in the morning ঠিক আছে যেতিয়া সি ৰাতিপুৱাই ওলাই যায় on his selling round বিকিবলৈ ওলাই যায় তেতিয়া বিকা ৰাউণ্ডত যায় সি and then again when he returned after emptying his huge basket and then again আৰু তাৰ পিছত ঠিক আছে প্ৰথমবাৰ সি কি কৰিলে selling ৰাউণ্ডত গ'ল সেকেন্ড বাৰ সি কি কৰিলে ঘূৰি আহিবলৈ যেতিয়া মানে বিকি মেলি খতম হৈ গ'ল বস্তু খালি হৈ গ'ল when he returned যেতিয়া সি ঘূৰি আহিলে after emptying his huge basket যেতিয়া সি নিজৰ পিঠিত লৈ থকা ডাঙৰ বাস্কেটটো বা যোনটো বাস্কেটৰ ভিতৰত ব্ৰেড চেটবোৰ সি লৈ যায় সেই বাস্কেটটো খালি কৰাৰ পিছত ঘূৰি আহিছে ঠিক আছে সেকেন্ড ৰাউণ্ডটো তো দিনত দুবাৰ যায় প্ৰথমবাৰ বিকিবলৈ যায় তেতিয়া মানে তাক মানে দেখা পায় আৰু দুবাৰ দেখা পায় দিনত যোনে লিখিছে লেখকটোৱে যে প্ৰথমবাৰ বিকিব যাওঁতে দেখি পায় সেকেন্ড টাইম বিকি পালে বাস্কেট খালি কৰি ঘূৰি আহোঁতে দেখি পায় the jingling woke us up from the jingling thud of his bamboo woke us up from sleep and we ran to meet and greet him কৈছে the jingling thud এতিয়া সক দুটা লগত আছে দেখিছেনে জিংলিং টু থাডৰ সেই নিচিনা কাম কৰিছে এডজেক্টিভ না কাম কৰিছে হয় নাই the jingling thud তো জিংলিংটোৱে কি কৰিছে থাড এই যোনটো সাউন্ডটো হয় থাডটো লিখা আছে যে হেতুৱে আৰু এডজেক্টিভ নিচিনা কাম কৰিছে কেনেকুৱা ধৰণৰ থাড মানে কি মই কৈছিলো ধামকে মাৰি দিয়ে সাউন্ডটো যে বেম্বুডাল লয় বাঁহডাল লয় থাপকে মাৰে আৰু সেই থাপ তেতিয়া টিং 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 কে সাউন্ড আহে কাৰণ সেইটো মানে লাঠিডালত মানে হেৰি কৰা আছে টিলিঙা বন্ধাটো জিংলিং থাড বুলি কৈছে সেইটো জিংলিং থাড বুলি কৈছে আৰু ওকাস আপডাল বাঁহডালৰ যোনটো মানে সেই হেৰি কৰা হয় সাউন্ডটো হয় মানে টিলিং 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 সাউন্ডটো আহে আৰু লগতে থাপকে সাউন্ডটো আহে মানে বাঁহডাল যে মাৰি দিয়ে সেই সাউন্ডটো আহে লগত টিং 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 সাউন্ডটো আহে জিংলিং সাউন্ডটো আহে ওকাস আপ ফ্ৰম শ্লিপ আমাক টোপনিৰ পৰা সাৰ পুৱাই দিছিলে ওকাস আপ মানে আমাক সাৰ পুৱাই দিছিলে ফ্ৰম শ্লিপ টোপনিৰ পৰা দেই টোপনিৰ পৰা সাৰ পুৱাই দিছিলে এণ্ড উই আৰু আমি দৌৰিছিলো এণ্ড উই ৰেন কি কাৰণে দৌৰিছিলো টু মিট এণ্ড গ্ৰীট হিম তাক লগ কৰিবলৈ আৰু গ্ৰীট কৰিবলৈ কাৰণে ঐ হেল্ল' হাই এইবিলাক গ্ৰীটিংছ হয় নাই মই যদি কাৰোবাক হাই বুলি কওঁ হেল্ল' বুলি কওঁ কি খবৰ খাতি ভালনে ভালনে সেইবোৰ কৰিছো আমি why was it so এনেকুৱা কেলে হৈছে was it for the love of the loaf was it for the love of the loaf মানে সেই ব্ৰেডৰ লোফটো কাৰণে সেই ব্ৰেডৰ সেই লোফটো ভাল পোৱাৰ কাৰণে নেকি ইট কৰিবলৈ কাৰণে কেলে দৌৰিছিলো সেই কি বুলি কয় ইট হয় নাই was it for the love of the loaf ব্ৰেডৰ প্ৰতি মানে থকা মৰমটোৰ কাৰণে বুলি কৈছে দেই একেবাৰে নহয় the loaves were bought by some peasant এটাৰ লোভটোৰ কথা মই কৈছিলো হেৰি কি হয় loaves were bought ঠিক আছে মই যদি BROUGHT বুলি কওঁ ব্ৰট অনা আৰু যেতিয়া মই BOUGHT কওঁ য'ত R নাথাকে সেইটো মানে ঠিক আছে মই যদি কওঁ I brought some grapes তাৰ মানে কি মই আনিছো যদি মই কওঁ I bought some grapes মই আনিছো ঠিক আছে নিকিনাটোত এনে অনাটোক R থাকে okay the loaves were bought by some peskin or bestin কৈছে কোনোবা পেস্কিন বা বেস্টিন নামৰ মানুহেহে ব্ৰেডৰ লোভ কিটা কিনিছিলে তাহাঁতৰ ঠিক আছে আৰু
কোন আছিলে পেষ্টিন বা বেষ্টিন তাৰ ভালকে মনত নাই মানে লেখকজনৰ ভালকে মনত নাই নামটো মানে সৰুকালৰ নাম হয় ন দ্য মেড চাৰ্ভেণ্ট অফ দ্য হাউচ বুলি কৈছে এই পেষ্টিন আৰু বেস্কিনে মানে লোভটো কিনিছিলে তাহাঁতৰ ঘৰত আৰু পেষ্টিন বা বেস্কিন কোন আছিলে দ্য মেড চাৰ্ভেণ্ট অফ দ্য হাউচ এই ঘৰটোত থকা মানে মেড চাৰ্ভেণ্ট আছিলে ঠিক আছে মেড এতিয়া মানে আমি হেৰি বুলি কওঁ যে মেড বুলি কওঁ মানে এই আমাৰ ঘৰত মানে এইবিলাক হাউচ হোল্ড হেল্প বিলাক যে তেওঁলোকে কয় হা স্পেচিয়েলি মেড ফিমেল থাকে মানে মাইকী মানুহ থাকে কাম চাম কৰিবলৈ হেল্প কৰা মাইকী মানুহবোৰ যে ঘৰত থাকে ঠিক আছে চাকৰ বুলি ক'ব নালাগে চাকৰ বুলি কোৱাটো ভুল হয় মানে ভুল নহয় মানে চাকৰ বুলি ক'ব নালাগে আৰু ডিছৰেচপেক্টফুল হয় ন সেইকাৰণে মেড বুলি কওঁ নহ'লে আমি সদায় মনত ৰাখিব দেই ঘৰত কাম কৰা মানুহ চানুহ লাগিলে যোনে হওক তাহাঁতক চাকৰ বুলি নক'ব মানে কি বুলি কয় চাকৰ বুলি কোৱাটো ৰুড শুনাই তেনে ক'ব নালাগে কেতিয়াও দেই এইবোৰ মানে চাকৰটো আৰু এইবিলাক আগৰ মানে হেৰি নহয় ন কি বুলি কয় ইংলিছত আমি চাৰ্ভেণ্ট বুলি কোৱা মানে চাৰ্ভেণ্ট মানে চাকৰ হয় ঠিক আছে এইবিলাক পুৰণা দিনত লিখাৰ কাৰণে চাৰ্ভেণ্ট ৱৰ্ডটো ইউজ কৰিছে আজিকালি আমি তেনেকে চাৰ্ভেণ্টটো ইউজ নকৰো হা মানে চব ডিচেঞ্চিৰ কাৰণে ফৰ দ্য চেক অফ ডিচেঞ্চি হাউচ হোল্ড হেল্প বুলি কওঁ ঘৰত সহায় কৰে তাহাঁতি ঠিক আছে হাউচ হোল্ড হেল্প ঘৰত সহায় কৰিবলৈ আহে ঠিক আছে নহ'লে বা ডমেষ্টিক হেল্প ঘৰত তাহাঁতি কাম অলপ মানে কাম চামবিলাক চম্ভালি দিবলৈ কাৰণে চাই চিতি দিবলৈ কাৰণে আহে সেইকাৰণে তাহাঁতিওতো কিবা এটা কামৰ বদলি কিবা এটা পইচা লৈছে চ' তাহাঁতিও কামেই কৰিছে তো আমি তাহাঁতক ডিছৰেচপেক্ট কৰা কোনো অধিকাৰ নাই তেওঁলোকক হয় নাই তেওঁলোকে কাম কৰিছে আৰু তাৰ কাৰণে তেওঁলোকে পইচা পাইছে ঠিক আছে এনে ফকটতো তাহাঁতি ভিক মাগি পইচা লৈ যোৱা নাই সেইকাৰণে তেওঁলোকক সদায় ৰেচপেক্ট কৰিব লাগে সেইকাৰণে চাকৰ তাকৰ বুলি ক'ব নালাগে ঠিক আছে চাৰ্ভেণ্ট বুলি ক'ব নালাগে ডমেষ্টিক হেল্প নহ'লে হাউচ হোল্ড হেল্প বুলি ক'ব লাগে তেওঁলোকক অফ দ্য হাউচ ঠিক আছে তেওঁলোকৰ ঘৰত মানে আৰু দেই পেষ্টিন আৰু বেস্কিন নামৰ তেওঁ মেড চাৰ্ভেণ্ট মেড মানে সেয়াই হাউচ হোল্ড হেল্প যোনে ফিমেল থাকে বেচিকেলি মাইকী ঘৰত সহায় চহায় কৰে ঠিক আছে অফ দ্য হাউচ চাৰ্ভেণ্ট বুলি ইয়াত আছে কাৰণ এইটো বহুত মানে পুৰণা দিনত লিখা হয় হেৰিটো প্ৰ'জটো হোৱাট উই লংড ফৰ ৱেৰ দ'জ ব্ৰেড বেংগলছ উইচ উই chose কেয়াৰফুলি ঠিক আছে কৈছে এতিয়া হোৱাট উই লংড ফৰ লংড মানে কিবা কাৰণে লং কৰা মানে LONG লং বুলি যদি মই কওঁ সেই লংটোৱে দীঘলো বুজায় ঠিক আছে বাট সেই লংটোৱে যদি মই ভাৰ্ব বনাই দিওঁ ঠিক আছে এনে জেনেৰেলি লংটো কি থাকে দিছ ইজ আ লং ৰোপ বুলি যদি মই কওঁ এইটো এটা দীঘল ৰছী হয় তো তাত লংটো কি হয় সেই লং ৱৰ্ডটোৱে ৰছীডালক জাষ্টিফাই কৰিলে ৰছীডাল দীঘল নে চুটি বুলি ক'লে হয় নাই তো সেই লংটো এডজেক্টিভ হয় বাট সেই এডজেক্টিভটোৱে যেতিয়া মই ভাৰ্ব বনাই দিওঁ আই লং ফৰ মই যদি কওঁ আই লং ফৰ ইউ তাৰমানে কি হ'ব মই তোমাক লগ পাবলৈ কাৰণে মানে আশা কৰি থাকো ঠিক আছে একদম হেঁপাহ মানে একদম হেঁপাহ এটা আছে মানে লগ কৰিবলৈ হা সেইটোৱে কয় লংগিং দ্য ফিলিং অফ মিচিং চামৱান ঠিক আছে কাৰোবাক লগ কৰিবলৈ মানে বহুত মন গৈছে সেইটো লং কৰা কিবা এটা বস্তুৰ কাৰণে আশা কৰি থকা হেঁপাহ কৰি থকা সেইটো লং বুলি কয় এইটো লং ভাৰ্ব হয় হোৱাট উই লংড ফৰ ঠিক আছে যোনটো বস্তুৰ কাৰণে আমি আশা কৰিছিলো ৱেৰ ড'জ ব্ৰেড বেংগলছ কৈছে ৱেৰ ড'জ ব্ৰেড বেংগলছ কি আছিলে ব্ৰেড বেংগলছ এতিয়া বেংগলছ মানে কি বেংগলছ মানে হৈছে খাৰু ঠিক আছে বা যিকোনো খাৰুৰ শ্বেপৰ বস্তু মানে টেকনিকেলি ক'বলৈ গ'লে বেংগল মানে খাৰুৱে হয় ঠিক আছে খাৰু আৰু সেই খাৰুৰ শ্বেপ লগা ব্ৰেড ঠিক আছে খাৰুৰ শ্বেপত মানে ব্ৰেড বনাইছিলে সি মানে বেকাৰটোৱে তো সেইকেইটা খাবলৈ কাৰণে মানে কি বুলি কয় তেওঁলোকে বাচ্চা থাকোঁতে সেইবিলাক খাবলৈ কাৰণে তেওঁলোকে ৱেইট কৰি থাকে আশা কৰি থাকে উইচ উই chose কেয়াৰফুলি যোনবিলাক বস্তু আমি বহুত মানে ধ্যান দি পেলাই কেয়াৰফুলি হয় নাই ধ্যান দি পেলাই চুজ কৰিছিলো ঠিক আছে ধ্যান দি পেলাই চুজ কৰিছো এইটো ল'ম নে সেইটো ল'ম sometimes it was sweet bread made of sometimes it was sweet bread of special milk কেতিয়াবা সেইটো মিঠা ব্ৰেড আছিলে কৈছে sometimes it was sweet bread মিঠা ব্ৰেড আছিলে of special milk ঠিক আছে এইটো যে যোনটো মেকটো আছে নহয় ইয়াত এই মেকটো ইয়াত আকৌ নাউন ফৰ্মত আছে স্পেচিয়েল মেক সেইকাৰণে স্পেচিয়েলটো এডজেক্টিভ হয় স্পেচিয়েল মেক মানে তাৰ ৰূপটো কথা কৈছে ইয়াত দেই বনোৱা কথা নাই কোৱা স্পেচিয়েল মেক বুলি যে কৈছে যোনখিনি ইনগ্ৰিডিয়েণ্ট দি পেলাই মানে ঠিক আছে যোনখিনি বস্তু লৈ পেলাই সেইটো বনোৱা হৈছে অলপ স্পেচিয়েল বস্তু মিক্স কৰি পেলাই বনোৱা হৈছে মানে মেবি তাত মানে অলপ কিবা জেমছ টেমছ কিবা কিবি মানে মিঠা জিলিক জালাক বস্তু দি পেলাই বনাই চাগে হয় নাই স্পেচিয়েল বস্তু দি পেলাই বনাই সেইটোক কৈছে স্পেচিয়েল মেক তাৰ ইনগ্ৰিডিয়েণ্টছটো বেলেগ হয় সেইকাৰণে তাৰ ৰূপটো বেলেগ হয় সেইকাৰণে স্পেচিয়েল মেক এইটো মেক মানে বনোৱা নাই কোৱা এইটো মেক মানে হৈছে তাৰ ৰূপটো তাৰ মানে তাৰ বেলেগ ইনগ্ৰিডিয়েণ্টছ দি বনাইছে ইয়াত সেইটো মিন কৰিছে মেকটোৱে
ঠিক আছে, কণ্টিনিউ কৰিম। এতিয়া আমি গ্ৰামাৰটো চাওঁ। আমি কালি কি কৰি আছিলোঁ, ৱাৰ্ক কৰি আছিলোঁ। অ'কে, আজি সেই পাৰ্টখিনিকে আৰু অলপ হেৰি কৰোঁচোন, এলাবৰেটলি চাওঁ ভাৰ্বছবিলাক। অ'কে, ৰখিবতে পানী খাই লৈছোঁ। অ'কে, এতিয়া ভাৰ্বখিনি অলপ চাওঁচোন, আমি কি কি কৰিছিলোঁ। কি কৰে ভাৰ্বৰ? প্ৰথম কাম হৈছে কি বুলি কয়, কোনোবা এটা মানুহৰ একশ্যন এটা বুজোৱা, তাৰ লগত সি কি কৰি আছে, হয় নাই? এটা মানুহে কি কৰি আছে, মানুহ জন্তু বা বস্তু লাগিলে যি হওক, কি একশ্যন কৰি আছে, প্ৰথম সেইটো হয়, কি একশ্যন কৰি আছে। ছেকেণ্ড, তাৰ লগত কি হৈ আছে, আৰু 3 নম্বৰ, সেই তাৰ ষ্টেটটো কি, শুই আছে, বহি আছে, কি কৰিছে, সেইবিলাক দেই। তেনেকে নাউন ইউজ হয়। এতিয়া আমি কালি চাইছিলোঁ যে ট্ৰানজিটিভ আৰু ইনট্ৰানজিটিভ ভাৰ্ব। এতিয়া ট্ৰানজিটিভ ভাৰ্ব বুলি ক'লে কি কৈছিলোঁ মই, ট্ৰানজিটিভ ভাৰ্বৰ এক্সাম্পল মই কি দিছিলোঁ, মই যদি এতিয়া কওঁ যে দ্য বয় কিক্স দ্য ফুটবল। দ্য বয় কিক্স দ্য ফুটবল। আৰু যদি মই কওঁ দ্য বয় শ্লিপছ, এইটো মই কি বুলি কৈছিলোঁ, ইয়াৰ যোনটো এই ল'ৰাটো আছে, এই ল'ৰাটোৱে কি কৰিছে, কিক কৰিছে। সেইকাৰণে এই কিকটো ইয়াত ভাৰ্ব হয়, কিক কৰিছে। বাট অকলটো কিক কৰা নাই, কিবা এটা বস্তু কিক কৰিছে, হয় নাই? এই ছাবজেক্টটোৱে ভাৰ্বটোৰ থ্ৰু দি ইয়াৰ ইম্পেক্টটো বেলেগ এটা অবজেক্টলৈ লৈ গৈছে, ফুটবলটোলৈ, হয় নাই? ই ল'ৰাটোৱে ঘূৰিয়ালে, কিহক ঘূৰিয়ালে, ফুটবলটোক ঘূৰিয়ালে। ত' ইয়াৰ সেই একশ্যনটো ফুটবলটোলৈ গ'ল, পাছ আউট, ইয়াত মানে পাছ হ'ল ন ইয়াৰ পৰা, সি যিটো একশ্যন কৰিলে, সেই একশ্যনটো পাছ হৈ পেলাই ফুটবলটোলৈ গুচি গ'ল। সেইকাৰণে যোনবিলাক ভাৰ্বে এটা অবজেক্ট এটা লয় ছাইডত, এই কিকটোৱে এই ফুটবলটো অবজেক্ট এটা লৈছে, ফুটবলটো অবজেক্ট হয়, এই ভাৰ্বটোৱে ফুটবল বুলি অবজেক্ট এটা লৈছে। আৰু এই ছাবজেক্টটোৱে যোনটো একশ্যন কৰিলে, সেই ভাৰ্বটোৰ থ্ৰু দি পেলাই একশ্যন, কি বুলি কয়, এইটো অবজেক্টটোলৈ গৈছে। ত' সেইকাৰণে এই ভাৰ্বটোৱে এই অবজেক্টটো লৈ আছে, সেইকাৰণে ইয়াক আমি কি বুলি কওঁ, ট্ৰানজিটিভ ভাৰ্ব। ট্ৰানজিটিভ ভাৰ্ব। অ'কে, মই যদি এতিয়া আৰু এটা ফৰ এক্সাম্পল মই ক'লো যে, এতিয়া যদি মই কওঁ যে মই কি কওঁ এতিয়া, হি ক্ল'জড দ্য ড'ৰ। মই হি ক্ল'জ দ্য ড'ৰ বুলি কৈ দিলোঁ, ই কি বুজাব, সি দৰ্জাখন বন্ধ কৰি দিলে। এতিয়া ইয়াত একশ্যনটো সি কি কৰিলে, ইটো ছাবজেক্ট হয়, কৰোতাটো ই হয়, ঠিক আছে, ই কামটো কি কৰিলে, ই বন্ধ কৰিলে, ঠিক আছে, বন্ধ কৰিলে। ত' ডেফিনেটলি এইটো একশ্যন ৱৰ্ড হয়, ই ভাৰ্ব হয়, সেইকাৰণে বন্ধ কৰিলে। বাট মই যদি অকল ইমানখিনি থৈ দিওঁ, হি ক্ল'জ বুলি কৈ দিওঁ, কিবা চেঞ্চ বনালে জানো, নাই বনোৱা নহয়, একো বুজি পোৱা নাই। হি ক্ল'জ, কিবা এটাতো বন্ধ কৰিব লাগিব, অকল ক্ল'জ বুলি কৈ থৈ দিলেতো আমি বুজি নাপাম। ত' সেইকাৰণে কি হ'ল, ইয়াৰলৈ ট্ৰান্সফাৰ হ'ল, হি ক্ল'জড দ্য ড'ৰ। এই বন্ধ কৰাৰ কামটো দৰ্জাখনলৈ গ'ল, হয় নাই? কিবা কি বন্ধ কৰিলে, দৰ্জা বন্ধ কৰিলে, এইটো এটা অবজেক্ট হয়। ত' ইয়াৰ ছাবজেক্টটোৰ কামটো ভাৰ্বটোৰ থ্ৰু দি অবজেক্ট এটালৈ পাছ হ'ল, সি বন্ধ কৰিলে দৰ্জাখনলৈ গ'ল নহয়, হেৰিটো, ইয়াৰ ইম্পেক্টটো। সেইটো কাৰণে ই হৈছে ট্ৰানজিটিভ ভাৰ্ব, ঠিক আছে, কথাটো সেইটো। এতিয়া ছেকেণ্ডলি, দ্য বয় শ্লিপছ বুলি যেতিয়া মই কৈছোঁ, দ্য বয় শ্লিপছ বুলি কৈ দিয়াৰ লগে লগে দ্য বয় শ্লিপছ। এতিয়া মই দ্য বয় শ্লিপছ দ্য উইণ্ড' বুলি ক'লেতো ভুল হ'ব, হয় নাই? দ্য বয় শ্লিপছ দ্য উইণ্ড' যেনিবা, নহ'লে বা দ্য বয় শ্লিপছ দ্য ফুটবল, একো মতলব নাই, মানে কোনো চেঞ্চ নাই বনোৱা, চেণ্টেন্সটো ননচেঞ্চিকেল চেণ্টেন্স হয় এইটো এটা, একো ইয়াৰ চেঞ্চ নাই। সেইটো কাৰণে ইমানখিনিয়ে কাফি হয়, দ্য বয় শ্লিপছ, শ্লিপছটো ভাৰ্বে হয়, ঠিক আছে। আৰু এই ভাৰ্বটোক আৰু এটা অবজেক্ট দৰকাৰ নাই, নলয়। অ'কে, ফৰ এক্সাম্পল মই ক'লো যে ৱাটাৰ বইলছ, এতিয়া ৱাটাৰ বইলছত পানী উতলিছে,
এতিয়া মই যদি ৱাটাৰ বইলছ দ্য ফুটবল বুলি কৈ দিওঁ কিবা চেঞ্চ আছে নাই নহয় হয় নাই পানী উতলিছে আৰু এনেই উতলিছে তাৰ বাবে কি বুলি কয় উতলিছে খিৰিকী উতলিছে ফুটবল বুলি ক'লেতো ভুল হ'ব কোনো চেঞ্চ নাই সেইকাৰণে এইবিলাক ভাৰ্ব অকলে এক্সিষ্ট কৰে এইটো ডুৱাৰটো হয় মানে ছাবজেক্টটো বা নাউনটো মানে যোনে কামটো কৰে ডুৱাৰটো ই কামটো কৰে বাট কামটো পাছ হৈ পেলাই কোনো অবজেক্টলৈ নাযায়গে ঠিক আছে ইমানখিনিতে ৰখি যায় দ্য বয় শ্লিপছ ল'ৰাটো শুলে ঠিক আছে তাৰপিছত আৰু দৰকাৰ নাই একো অবজেক্ট ভৰাব দৰকাৰ নাই পানী বইল হয় ৱাটাৰ বইলছ তাৰপিছত আকৌ একো ভৰাব দৰকাৰ নাই ইমানখিনিতে ৰখি যায় অবজেক্ট নলয় ইহঁতি তো যোনবিলাক ভাৰ্বে অবজেক্ট নলয় তাহাঁতি হৈছে ইনট্ৰানজিটিভ ভাৰ্ব ন এইটো কালি শ্বৰ্টকে কৈছিলো ইনট্ৰানজিটিভ ভাৰ্ব ঠিক আছে এতিয়া মই কৈছো যে বহুতখিনি হেৰি আছে বহুতখিনি মানে কি বুলি কয় বহুত ট্ৰানজিটিভ ভাৰ্বে এটাই অবজেক্ট লয় হা এটাই অবজেক্ট লয় এতিয়া আমি চাওঁ আগবাঢ়ো আগলৈ অ অ কওকচোন কি কৈছে শুনি পোৱা নাই বুজি পোৱা নাই মই তোমাৰ ইন্টাৰনেটটো দিগদাৰ দিছে নেকি একো ওলোৱা নাই মোৰ শুনি পোৱা নাই একো ভালকে চেট বক্সত লিখি দিয়া চেট বক্সত লিখি দিয়াচোন কি কৈছে শুনি পোৱা নাই বুজি পোৱা নাই মই কিবা মাৰ্চা আহি আছে তেওঁৰ নেটৰ প্ৰব্লেম হৈছে চাগে কিবা আহিব আকৌ আহি আছে মানে ছাৰ আপোনাৰ ভইচটো ইকো হৈ যায় মাজতে হয় নেকি ইকো এতিয়া গৰম দিন আকৌ ফেনখন চলাই থৈছো উপায় নাই ন হেল্ল' এতিয়া আহিছে নে ছাৰ আহিছে তোমালোকে হেৰিটো মাইকটো অন কৰি নথবা তোমালোকে মাইকটো অন কৰি থলে তোমালোকৰ মাইকটোৰ পৰা চাউণ্ড আহে সেইকাৰণে দুবাৰ শুনা পায় কেতিয়াবা কথাটো সেইটো হৈ যায় মই কওঁ আকৌ তোমালোকৰ তাত বাজে তোমালোকৰ তাত বাজি পালে আকৌ চবে শুনি পায় সেইটো তেতিয়া মাত্ৰ দুবাৰ শুনে মাইক অন কৰি থলে কোনোবাই অকে ঠিক আছে এতিয়া মই এতিয়া কিছুমান ভাৰ্ব থাকে যোনবিলাক ভাৰ্ব আকৌ ট্ৰানজিটিভ নিচিনাও ইউজ হয় ট্ৰানজিটিভ নিচিনাও ইউজ হয় নহলে ইনট্ৰানজিটিভ নিচিনাও ইউজ হয় ঠিক আছে তেনেকুৱা ধৰণৰ তাৰ আগতে মই আৰু এটা বস্তু কৈ লওঁ এতিয়া মই কলো যে দ্য বয় কিক্স দ্য ফুটবল বুলি মই কৈছিলো হয় নাই দ্য বয় কিক্স দ্য ফুটবল দ্য বয় কিক্স দ্য ফুটবল বুলি মই কৈছিলো এতিয়া ইয়াত কি হৈছিলে গোৰ মাৰিলে এটা অবজেক্ট ললে হয় নাই ফুটবলটো এটা অবজেক্ট হয় ঠিক আছে কিছুমান এনেকুৱাও হেৰি থাকে কিছুমান মানে এনেকুৱাও মানে ভাৰ্ব থাকে যোনবিলাকে দুটা অবজেক্ট লয় অকে দুটা অবজেক্ট থাকিব ইয়াত ফুটবলৰ লগত আৰু কিবা এটা থাকিব পাৰে দেই ফৰ এক্সাম্পল সেইবিলাক কিছুমান ভাৰ্ব আমি গম পাওঁ ফৰ এক্সাম্পল মই যদি ক'লো যে হিজ ফাদাৰ gave him a watch ঠিক আছে আৰু এটা মই লৈছো এক্সাম্পল ফৰ এক্সাম্পল মই ক'লো যে he told me a secret okay প্ৰথম সেন্টেন্সটোৰ কি বুজাইছে হিজ ফাদাৰ মানে তাৰ বাপেকে হিম তাক এটা ঘড়ী a watch give দিলে ঠিক আছে অসমীয়াত ক'বলৈ গ'লে এইটো চিৰিয়েলি নাহে মই আগতেও কৈছো আছামিজৰ হেৰি পেটাৰ্ণটো বেলেগ হয় মানে চেন্টেন্স পেটাৰ্ণটো বেলেগ হয় ইংলিছত মই কেনেকে থাকে SVO ছাবজেক্ট ভাৰ্ব অবজেক্ট আৰু অসমীয়াত কেনেকে থাকে তাৰ দেউতাকে ছাবজেক্ট হয় নাই তাৰ দেউতাকে তাক অবজেক্ট ঘড়ী এটা অবজেক্ট
দিলে ভাৰ্ব সেইকাৰণে অসমীয়া প্যাটাৰ্নটো কেনেকুৱা সাবজেক্ট অবজেক্ট ভাৰ্ব ইংলিছৰ প্যাটাৰ্নটো কেনেকুৱা সাবজেক্ট ভাৰ্ব অবজেক্ট দেই সেইকাৰণে সিৰিয়েলি যদি মই ক অসমীয়াত যদি মই সিৰিয়েলি কৈ যাওঁ তেতিয়া হলে উল্টা পুল্টা হয় ঠিক আছে গিভটো ইয়াত আহিব ওয়াচটো ইয়াত আহিব কথাটো হেতু ঠিক আছে এতিয়া ইয়াত চক দেই কি হল কি হ'ব ইয়াত খেলটো এতিয়া his father gave him a watch আচ্ছা এটা চক the boy kicks the football বুলি আছে লৰাটোৱে গুৰ মাৰে ফুটবলটো the boy kicks the football his father gave him a watch মানে তাৰ দেউতাকে তাক তাক ঘড়ী এটা দিলে give ইয়াত verb to give হয় ওকে ইয়াত verb to give হয় এতিয়া চক ইয়াত অবজেক্ট আকৌ দুটা আছে যে হয় নাই প্ৰথমটো হৈছে হিম ই এটা অবজেক্ট হয় কাৰণ কেলে ঘড়ীটো ইয়াক দিলে হয় নাই ইয়াৰলে হেৰিটো গ'ল ইয়াৰ ইম্পেক্টটো ইয়ালে গ'ল আৰু আ ৱাচ এইটো এটা অবজেক্ট হয় তাক ঘড়ীটা দিছে এতিয়া এই সেন্টেন্সটো দুটা অবজেক্ট আছে এটা হিম বুলি অবজেক্ট এটা আছে আৰু ৱাচ বুলি অবজেক্ট এটা আছে এতিয়া আমি কি ডিটাৰমাইন কৰিব পাৰিম ইয়াৰ পৰা যে এই যোনটো গিভটো আছে গিভটোৱে দুটা অবজেক্ট লৈছে খালি এই কিক্সটোৱে এটা অবজেক্ট লৈছিলে ফুটবল ৰখিবচোন মোৰ লেপটপটো চাৰ্জত লগাই লওঁ অফ হৈ দিব নহ'লে এতিয়া Okay. ইয়াত দুটা অবজেক্ট লৈছে his father gave him a watch এতিয়া চক কি হ'ব ইয়াতটো এটা অবজেক্ট ললে কিক্সটোৱে এটা অবজেক্ট লৈছে বাট গেভটোৱে দুটা অবজেক্ট লৈছে কাৰণ কিবা এটা বস্তু দিয়ে ঠিক আছে অকল his father gave বোলে ইয়াত মই থৈ দিলেতো সেন্টেন্সটো ভুল হ'ব his father gave something কিবা এটাটো দিব লাগিব ঠিক আছে আৰু কিবা এটা দিব লাগিব হয় কিবা এটা বস্তু কাৰোবাকটো দিব লাগিব অকল দি দিলেতো নহব কাক দিব হয় নাই প্ৰথম কথা হৈছে কিবা এটা দিব লাগিব সামথিং আৰু কাৰোবাক দিব লাগিব সামওয়ান হয় নাই তেতিয়াহে সেন্টেন্সটো মিনিংফুল হ'ব বাপেকে তাক মানে সামওয়ান তাক ঘড়ী এটা দিলে তাক ঘড়ী এটা দিলে হেতু মানে সামওয়ান আৰু সামথিং দিছে ঘড়ীটো দেই gave him a watch এতিয়া ইয়াত অবজেক্ট দুটা আছে সেইকাৰণে প্ৰথম অবজেক্টটো হৈছে him সেকেন্ড অবজেক্টটো হৈছে watch এতিয়া চক যোনটো অবজেক্ট ইয়াত হিমটো আছে যে হিমটো এই হিমটোক কয় ইনডাইৰেক্ট অবজেক্ট ইয়াক ইনডাইৰেক্ট অবজেক্ট বুলি কয় ঠিক আছে আৰু যোনটো ওয়াচটো হয় এই ওয়াচটো ডাইৰেক্ট অবজেক্ট ডাইৰেক্ট অবজেক্ট ওকে কেলে হল এতিয়া ইনডাইৰেক্ট অবজেক্ট কি হয় যোনটো মানুহক বা যোনটো বস্তুক ঠিক আছে দুটা অবজেক্ট আছে ন এটা অবজেক্ট আৰু এটা অবজেক্ট এই অবজেক্টটোৰ ইম্পেক্টটো যোনটো মানুহ বা যোনটো বস্তুৰ ওপৰত পৰিছে সেই বস্তুটো হৈছে ইনডাইৰেক্ট ঠিক আছে ঘড়ীটো ই এটা ডাইৰেক্ট এটা কমোডিটি হয় ঘড়ীটো ইট ইজ এ ডাইৰেক্ট কমোডিটি ঠিক আছে ই এটা বস্তু চিধা চিধি হয় হিজ ফাদাৰ গেভ আ ৱাচ ঘড়ী এটা দিছে ঠিক আছে তো এই ঘড়ীটো ডাইৰেক্টলি গেভৰ লগতে লাগি আছে গেভ আ ৱাচ মানে ঘড়ী এটা দিছে গেভৰ লগতে ডাইৰেক্টলি লাগি গ'ল ঠিক আছে এতিয়া ঘড়ীটো কাক দিছে হিম এতিয়া যাক মানে সেই বস্তুটো দিয়া হৈছে অবজেক্টটো মানে লাষ্টৰ অবজেক্টটো যাক দিয়া হৈছে সেই ভাৰ্বটো হৈছে ইনডাইৰেক্ট ভাৰ্ব হৈছে সেই অবজেক্টটো হৈছে ইনডাইৰেক্ট অবজেক্ট এতিয়া গেভ ভাৰ্বটোৱে এটা ইনডাইৰেক্ট অবজেক্ট লৈছে হিম আৰু এটা ডাইৰেক্ট অবজেক্ট লৈছে ৱাচ ঠিক আছে কথাটো হেতু এতিয়া ইয়াতো হি টোল্ড মি এ সিক্ৰেট এতিয়া ইটো দুৱাৰ হয় সাবজেক্ট হয় ঠিক আছে টোল্ড কলে ই ভাৰ্ব হয় এতিয়া দুটা অবজেক্ট আছে ইয়াত মি আ সিক্ৰেট এতিয়া এই সিক্ৰেটটো ইয়াত অবজেক্ট পজিশনত আছে কি দিলে সিক্ৰেটটা দিলে ঠিক আছে এটো এবস্ট্ৰাক্ট নাউন নিচিনা আমি ক'ব পাৰো বস্তুটা দিলে সি মানে সিক্ৰেটটা ক'লে মোক দেই হি টোল্ড মি আ সিক্ৰেট এতিয়া এইটো কেছত সিক্ৰেটটো ডাইৰেক্ট অবজেক্ট হৈ গ'ল কি ক'লে সিক্ৰেটটা ক'লে কিন্তু কাক ক'লে মোক ক'লে এইটো মোক কোৱাৰ কাৰণে ই ইনডাইৰেক্ট অবজেক্ট হৈ গ'ল দুটা অবজেক্ট লৈছে হি টোল্ড মি আ সিক্ৰেট তো যেহেতু ই দুটা অবজেক্ট লৈছে সেইকাৰণে কি বুলি কয় এটা হৈছে ডাইৰেক্ট অবজেক্ট এটা ক'লে আৰু এটা ইনডাইৰেক্ট অবজেক্ট তো আজি কি শিকিলো যে ভাৰ্বৰ দুটা ডিস্টিংশন হ'ব পাৰে ঠিক আছে ইনট্ৰানজিটিভ ভাৰ্ব হ'ব পাৰে যোনটো ভাৰ্বে অবজেক্ট নলয় আৰু এটা হ'ব পাৰে
ট্ৰানজিটিভ ভাৰ্ব যোনটো ভাৰ্বে অবজেক্ট লয় ঠিক আছে আৰু ট্ৰানজিটিভ ভাৰ্বৰ ভিতৰতো কিছুমান এনেকুৱা ভাৰ্ব থাকে যোনটোৱে দুটা অবজেক্ট লয় যেনেকৈ আমি ইয়াত চালো আৰু সেই দুটা অবজেক্ট কি থাকে এটা ডাইৰেক্ট অবজেক্ট থাকে আৰু এটা ইনডাইৰেক্ট অবজেক্ট থাকে ঠিক আছে কথাটো সেইটো আৰু আজিটো টাইম আহি গৈছে নেক্সট ক্লাছত আমি চাম যে কিছুমান ভাৰ্বে কি কৰে ট্ৰানজিটিভকেও আমি ভাৰ্বটো ইউজ কৰিব পাৰো ইনট্ৰানজিটিভকেও ভাৰ্বটো ইউজ কৰিব পাৰো কিছুমান নহয় বেছিভাগ ভাৰ্বে তেনেকুৱা থাকে ঠিক আছে যোনবিলাক ভাৰ্বে কি কৰে অবজেক্ট দিলেও চলে নিদিলেও চলে তো আমি নেক্সট ক্লাছত চাম সেইটো আজি এতিয়া অলপ কনভাৰচেশ্যন খিনি চাওঁ মানুহবোৰ পটকে বাঢ়ি যায় পটকে কমি যায় যে অহা যোৱা কৰি আছে নেকি কোৱা কেতিয়াবা 6টা দেখো কেতিয়াবা 7টা কেতিয়াবা 8টা দেখো সপ্তাহটো শেষ হ'বলৈ অহাৰ লগে লগে মানুহবোৰ কমি গৈ থাকে সোমবাৰে বাঢ়ি যায় শনিবাৰ ৰবিবাৰলৈ কমি গৈ থাকে ঠিক আছে কালি এইটো ডমিনজত খাবলৈ গ'ল ন এইজনী বহুত খালে পেট টকাৰে ঠিক আছে নেক্সটটো চাওঁ আজি ক'ত খাবলৈ গৈছে টেবল কনভাৰচেশ্যন দেই ডিনাৰ এইটো এতিয়া এই কনভাৰচেশ্যনটো কিহৰ এক্সাম্পল হয় ডিনাৰ টেবুলত মানে একেলগে মানুহে ফেমিলিয়ে বহি পেলাই যে ভাত খাইছে একেলগত এখন ডাইনিং টেবুলত বহি পেলাই ভাত খায় তাত কথা পাতিছে সিহঁতে ইংলিছত দেই কেনেকৈ কথা পাতিছে চাওঁচোন কনভাৰচেশ্যনবিলাক এইবোৰ চব ডেইলি ইংলিছ কনভাৰচেশ্যন হয় মানে যোনবিলাক ইংলিছ কনভাৰচেশ্যন মানুহে ডেইলি কৰে ইংলিছত নৰ্মেলি মানে মানুহে কথা পাতে যে তাৰে এক্সাম্পল হয় অ'কে সানভি I think it's a good restaurant. Have you been here before? Rishi, yes, I have been here twice. I like its food, especially the appetizers. Sanvi, let's sit over here, or let's sit over there. Rishi, okay. Sanvi, let's order food. Rishi, sure. What would you like to order in the appetizers? Sanvi, what can we order from the non-veg menu? Rishi, I prefer chicken malai tikka and kebabs. Sanvi, so let's order chicken tikka and mutton kebabs. Rishi, would you like to have wine or any other drink? Sanvi, I will have a breezer, the cranberry flavor. Rishi, okay. Sanvi, do you wish to order something else in the starters? Rishi, let's order something from the vegetarian menu also. I heard they serve good tandoori chap tandoori chap here. Would you like it? Sanvi, if you want to have it, then let's get it. Rishi, okay. What would you have in the main course? Sanvi, are you out of your mind? I don't think we would be able to finish off the appetizers, let alone the main course. Rishi, yeah, let's see. By the way, how would you rate the ambience of this place? Sanvi, it looks good, and especially the lighting. Let's check out the food as well. Rishi, I'm sure you will like that too. কি হৈছে এতিয়া দুটা সানভি আৰু ঋষি কলৈ গৈছে ৰেষ্টুৰেণ্টলৈ গৈছে অৰ্ডাৰ কৰিবলৈ দেই ৰেষ্টুৰেণ্ট বুলি নক'ব দেই ৰেষ্টুৰেণ্ট দেই ৰেষ্টুৰেণ্ট নকয় সানভি কৈছে I think it's a good restaurant. Have you been here before? কৈছে কি I think it's a good restaurant. মানে মই ভাবিছো এখন ভাল ৰেষ্টুৰেণ্ট মোৰ লাগিছে এইখন এখন ভাল ৰেষ্টুৰেণ্ট হয় Have you been here before? তুমি ইয়াত আগতে আহিছানে ঠিক আছে আহিছা নেকি আগতে তুমি Have you been here before? ইয়াত আগতে তুমি আহি পাইছা তেনেকৈ সুধিছে Yeah, I have been here twice. কৈছে Yes, হয় মই ইয়াত আগতে দুবাৰ আহিছো I have been here twice. দুবাৰ আহিছো মই আজিলৈকে I like its food. মোৰ ইয়াৰ খানাবোৰ বহুত ভাল লাগে কৈছে I like its food. Especially the appetizers. মানে স্পেশালি মানে কি হল বেছিভাগ ঠিক আছে স্পেশালি মানে পার্টিকুলারলি ঠিক আছে মোৰ মানে এতিয়া 10টা খানা আছে ৰেষ্টুৰেণ্টত মই সব খাওঁ তাৰ ভিতৰত খালি মোৰ এটা বস্তু বহুত ভাল লাগে হেতুক মই স্পেশালি মই এটো ভাল লাগে ওকে হেতু কয় স্পেশালি তাৰ অসমীয়াত মানে মই এটো হেৰি কৰিব পৰা নাই ট্ৰান্সলেট কৰিব পৰা নাই বুজিছে চাগে সেন্সটো বুজিছে হয় না পার্টিকুলারলি মোৰ এটো বেছি ভাল লাগে হেতু স্পেশালি দ্য এপেটাইজার্স কৈছে মোৰ ইয়াৰ আই লাইক ইটস ফুড মোৰ ইয়াৰ খানাটো খাই ভাল লাগে ঠিক আছে ইয়াৰ খানাটো ভাল লাগে স্পেশালি দ্য appetizers okay
এপেটাইজাৰ্ছ মানে হেৰি মানে কি হয়, এপেটাইজাৰ্ছ মানে কি হয়, আপুনি এতিয়া ৰেষ্টুৰেণ্টলৈ গ'লে মানে এইবিলাক হেৰি নহয় আৰু যোনবিলাক মানে আমাৰ অলপ হেৰি ৰেষ্টুৰেণ্ট থাকে, ফেঞ্চি ৰেষ্টুৰেণ্টবোৰ থাকে যে, বাহিৰৰ মানে ৱেষ্টাৰ্ণ কালচাৰ ইনফ্লুৱেঞ্চ ৰেষ্টুৰেণ্টবোৰ থাকে যে, সেইবিলাক ৰেষ্টুৰেণ্ট মানে পষ্ট থাকে একেবাৰে পুৰা মানে ৱেটাৰ চুইটাৰ টাই চাই পিন্ধি থকা মানে একদম দামী ৰেষ্টুৰেণ্টবোৰ যে, তাত মানে জেনেৰেলি আৰু ৰেষ্টুৰেণ্টবিলাকত তাত মানে কি হয়, প্ৰথমতে কি কৰে, ড্ৰিংকছ, এপেটাইজাৰ্ছ সেইবিলাক প্ৰথমতে দি লয়, তাৰপিছত মেইন কোৰ্চটো আনে, তাৰপিছত ডেজাৰ্ট আনে। অ'কে, এতিয়া কি কৈছে, স্পেচিয়েলি দ্য এপেটাইজাৰ্ছ বুলি কৈছে। এপেটাইজাৰ মানে ৰেষ্টুৰেণ্টত কোনেই বহি পেলাই প্ৰথম যোনটো মানে খানাটো খায়, ঠিক আছে, একেবাৰে প্ৰথম গৈ পেলাই জেনেৰেলি ৰেষ্টুৰেণ্টবিলাকত তাহাঁতি এইটো এক্সপেক্ট নকৰে মানে যে গৈ পেলাই একদম পুৰা তন্দুৰী চিকেন দবাই থাকিব, তন্দুৰী চিকেন হৈছে, গৈ পেলাই পুৰা নান ভাত পানী দবাব বুলি তাহাঁতি নভাবে মানে। প্ৰথমতে গৈ পেলাই কি কৰে, অলপ পেটটো অলপ ভৰ্তি কৰি লয়, ঠিক আছে, চিপ দুটামান খালে, এনেকুৱা কিবা বাৰ্গাৰ এটা খালে সৰু, নহ'লে বা ফ্ৰেঞ্চ ফ্ৰাইজ অলপ খালে, সেইবিলাক এপেটাইজাৰ্ছ হয়, সৰু সৰু খানাবিলাক, স্নেক্স নিচিনা মানে পাতলা পাতলা খানাবোৰ যে, সেইবোৰ এপেটাইজাৰ্ছ বুলি কয়, যোনবিলাক ৰেষ্টুৰেণ্টত বহাৰ লগে লগে দিয়ে, বহাৰ লগে লগে অৰ্ডাৰ কৰে মানে, ঠিক আছে। পেটটো ভৰ্তি নকৰে, অলপ অলপকেহে মানে আৰু পেটটো ভৰ্তি কৰে, ঠিক আছে, ষ্টাৰ্টিঙত। অ'কে, তাৰ পিছৰটো মেইন কোৰ্চ বুলি কয় দেই, মেইন কোৰ্চটোৱে সেইবিলাক মানে ভাত, ডাল, ৰুটি, নান সেইবিলাক মেইন কোৰ্চ। তাৰপিছত ডেজাৰ্ট আহে, ডেজাৰ্ট মানে চুইট ডিছ, ঠিক আছে, কেক এটা খালে বা আইচক্ৰীম এটা খালে সেইবোৰ ডেজাৰ্ট হয়। চানভিয়ে কৈছে লেটছ চিট অভাৰ দেয়াৰ, ঠিক আছে, সেয়াত বহো ব'লা, অভাৰ দেয়াৰ বুলি কৈছে যে, লেটছ চিট দেয়াৰ বুলি ক'লেও অলপ চেঞ্চটো একে বুজায়, বাট অভাৰ দেয়াৰ বুলি কৈছে যে মানে এই অলপ দূৰত মানে, অভাৰ দেয়াৰ মানে সেইফালে, ঠিক আছে, সেইফালে বুজায়, সেই ইয়াত নুবুজায়, সেইফালে। লেটছ চিট অভাৰ দেয়াৰ কৈছে, সেইফালে বহো ব'লা। ঋষিয়ে কৈছে অ'কে। চানভি লেটছ অৰ্ডাৰ ফুড, বুজিছে চাগে, খানা অৰ্ডাৰ কৰোঁ ব'লা দেই, খোৱা বস্তু অৰ্ডাৰ কৰোঁ। ঋষি চিয়'ৰ, হোৱাট উড ইউ লাইক টু অৰ্ডাৰ ইন দ্য এপেটাইজাৰ্ছ। এতিয়া এপেটাইজাৰ মানে কি, মাত্ৰ মই ক'লো, এতিয়া ঋষিয়ে কৈছে নিশ্চয় চিয়'ৰ নিশ্চয়। হোৱাট উড ইউ লাইক টু অৰ্ডাৰ ইন দ্য এপেটাইজাৰ্ছ, তুমি এপেটাইজাৰ্ছত কি অৰ্ডাৰ কৰিব বিচাৰিবা। অ'কে, ঋষিয়ে কৈছে, চানভিয়ে কৈছে হোৱাট কেন উই অৰ্ডাৰ ফ্ৰম দ্য নন ভেজ মেনিউ, আমি নন ভেজ মেনিউখনৰ পৰা কি অৰ্ডাৰ কৰিব পাৰোঁ কৈছে, ঠিক আছে, নন ভেজ মেনুখনৰ পৰা আমি কি অৰ্ডাৰ কৰিব পাৰিম কৈছে চানভি। নন ভেজ মানে চিকেন, মটন সেইবিলাক আৰু দেই, কি বুলি কয়, চব শাক চব্জি নহয় আৰু মাংস দেই, নন ভেজ। ঋষিয়ে কৈছে আই প্ৰেফাৰ চিকেন মালাই টিক্কা এণ্ড কেবাব, ঠিক আছে, মোৰ চিকেন মালাই টিক্কা আৰু কেবাব খাই ভাল লাগে বুলি কৈছে দেই। অ'কে, চ' লেটছ অৰ্ডাৰ চিকেন টিক্কা এণ্ড মটন কাবাবছ। তো তেন্তে ব'লা, চ' লেটছ অৰ্ডাৰ, ব'লা আমি অৰ্ডাৰ কৰোঁ চিকেন টিক্কা আৰু মটন কাবাব অৰ্ডাৰ কৰিম। ঋষিয়ে কৈছে উড ইউ লাইক টু হেভ ৱাইন অৰ এনি আদাৰ ড্ৰিংক, তুমি ৱাইন নহ'লে বা বেলেগ কিবা ড্ৰিংক ল'বলৈ প্ৰেফাৰ কৰিবা নেকি বুলি কৈছে দেই। তোৰ চানভি কৈছে আই উইল হেভ এ ব্ৰিজাৰ, দ্য ক্ৰেনবেৰী ফ্লেভাৰ, কৈছে মই ব্ৰিজাৰ এটা ল'ম, ক্ৰেনবেৰী ফ্লেভাৰ। ক্ৰেনবেৰী এটা ফ্ৰুট হয়, আমাৰ ইয়াত ইমান পোৱা নাযায় চাগে, মই খাই পোৱা নাই দেই, ইমান নাপায় ইয়াত, বাহিৰত পাই চাগে। ত' ক্ৰেনবেৰী ফ্লেভাৰ ড্ৰিংক এটা ল'ম মই বুলি কৈছে। ঋষিয়ে কৈছে অ'কে। চানভি ডু ইউ উইচ টু অৰ্ডাৰ চামথিং এলছ ইন দ্য ষ্টাৰ্টাৰ্ছ, তুমি ষ্টাৰ্টাৰ্ছত আৰু কিবা অৰ্ডাৰ কৰিব বিচাৰিবা নেকি। এতিয়া এপেটাইজাৰ্ছ আৰু ষ্টাৰ্টাৰ্ছ বেচিকেলি চেম বস্তুৱে হয় দেই, মানে কোনে গৈ পেলাই যোনটো খানা খাই পেলাই ষ্টাৰ্ট কৰে মিলটো, সেইটোৱে ষ্টাৰ্টাৰ্ছ হয়। ডু ইউ উইচ টু অৰ্ডাৰ চামথিং এলছ ইন দ্য ষ্টাৰ্টাৰ্ছ, চানভি সুধিছে তুমি ষ্টাৰ্টাৰ্ছত আৰু কিবা অৰ্ডাৰ কৰিব বিচাৰিছা নেকি বুলি কৈছে। অ'কে, ডু ইউ উইচ টু অৰ্ডাৰ চামথিং এলছ ইন দ্য ষ্টাৰ্টাৰ্ছ, ঋষিয়ে কৈছে লেটছ অৰ্ডাৰ চামথিং ফ্ৰম দ্য ভেজিটেৰিয়ান মেনু অলছ'। এতিয়া ঋষিয়ে কৈছে যে ব'লা আমি ভেজিটেৰিয়ান মেনুখনৰ পৰাও কিবা অৰ্ডাৰ কৰোঁ বুলি কৈছে দেই, দুখন মেনু আছে মানে, এখন নন ভেজিটেৰিয়ান মেনুৰ পৰা তাহাঁতি চিকেন মালাই টিক্কা আৰু কাবাব অৰ্ডাৰ কৰিছে, আৰু নন ভেজিটেৰিয়ান মেনুখনৰ পৰা কিবা অৰ্ডাৰ কৰোঁ ব'লা, এই পুৰা বহুত খাব পাৰে দেই ইহঁতি। লেটছ অৰ্ডাৰ চামথিং ফ্ৰম দ্য ভেজিটেৰিয়ান মেনু অলছ', ভেজিটেৰিয়ান মেনুখনৰ পৰা কিবা অৰ্ডাৰ কৰোঁ। আই হাৰ্ড দে চাৰ্ভ গুড তন্দুৰী চাপ হিয়াৰ, উড ইউ লাইক ইট, মই শুনিছোঁ, আই হাৰ্ড দে চাৰ্ভ, মই শুনিছোঁ যে তেওঁলোকে চাৰ্ভ দিয়ে মানে খুৱাই আৰু দেই, ভালকে মানে চাৰ্ভ কৰি আহি পেলাই ধুনীয়াকে এনেকে দি আহিছে খানা চানাবোৰ, চাৰ্ভ কৰা বুলি কয়। দে চাৰ্ভ গুড তন্দুৰী চাপ হিয়াৰ, ভাল তন্দুৰী চাপ খুৱাই বুলি মই শুনিছোঁ ইয়াত। তন্দুৰী চাপ কি ডিছ হয় মই নাজানো দেই, এইটো ইণ্ডিয়ান কিবা ডিছ হয় চাগে, এইটো তন্দুৰী আছে যেতিয়া। উড ইউ লাইক ইট, সেইটো খাবলৈ তুমি ভাল পাবা নেকি কৈছে, উড ইউ লাইক ইট। চানভিয়ে কৈছে ইফ ইউ ৱান্ট হেভ ইট দেন লেটছ গেট ইট। এতিয়া চানভি কৈছে যে ইফ ইউ ৱান্ট হেভ ইট, ৱানা মানে ৱান্ট টু দেই, ৱান্ট টু কনভাৰ্চেশ্যনত ৱানা বুলিও কৈ দিয়ে মানে, ঠিক আছে, বাট যেতিয়া মানে প্ৰপাৰলি কিবা লিখিব তেতিয়া ৱান্ট টু বুলি লিখিব, ৱানা বুলি অকল কনভাৰ্চেশ্যনত কয়। ইয়াত এইবিলাক আমি কি পঢ়ি আছো, মানুহে কনভাৰ্চেশ্যন কৰাহে পঢ়ি আছো, ঠিক, প্ৰপাৰলি একো লিখা পঢ়া নাই, সেইকাৰণে এইটো ইয়াত ৱানা বুলি ইয়াত লিখি দিছে, বাট ৱানাটো
প্ৰপাৰ মানে গ্ৰামাটিক্যালি হেৰি নহয়, এইটো লিখোতে ইউজ নকৰে, কওঁতেহে ইউজ কৰে ৱানাটো দেই। ৱানা মানে হৈছে 1 2, ইফ ইউ ৱান্ট টু মানে ৱানা, হেভ ইট দেন লেটছ গেট ইট। কৈছে তুমি যদি এইটো খাব বিচাৰিছা, ঠিক আছে, হেভ ইট মানে তুমি যদি খাব বিচাৰিছা মানে লৈ লোৱাটো মানে, ঠিক আছে, হেভ ইট মানে খাব বিচাৰিছা সেইটো বুজায় হেভ ইট মানে, দেন লেটছ গেট ইট তেন্তে ব'লা লৈ লওঁ কৈছে দেই ঋষি। অ'কে হোৱাট উড ইউ হেভ ইন দ্য মেইন কোৰ্চ, এতিয়া অ'কে ঠিক আছে ঋষিয়ে কৈছে এতিয়া মেইন কোৰ্চত কি খাবা বুলি সুধিছে। এতিয়াতো এপেটাইজাৰটো বহুত খাই দিলে, মেইন কোৰ্চত কি খাবা, হোৱাট উড ইউ হেভ ইন দ্য মেইন কোৰ্চ। চানভি আৰ ইউ আউট অফ ইয়াৰ মাইণ্ড, মানে এইটো প্ৰভাৱ হয়, আউট অফ ইয়াৰ মাইণ্ড মানে পাগল হৈছে নেকি, মাথাটো গৈছে হা, মাথাটোৰ পৰা বাহিৰত গৈছে নেকি, এইটো মানে কমনলি ইউজ কৰে ইংলিছত, আৰ ইউ আউট অফ ইয়াৰ মাইণ্ড মানে মাথাটো বেয়া হৈছে নেকি, আমি কওঁ যে পাগল হৈছে নেকি, সেইটোৱে আৰ ইউ আউট অফ ইয়াৰ মাইণ্ড। I don't think we would be able to finish off the appetizers, ঠিক আছে, মোৰ লাগা নাই যে আমি এপেটাইজাৰ খিনিও খাই শেষ কৰিব পাৰিম। I don't think we would be able to finish off the appetizers, মোৰ লাগা নাই যে আমি এপেটাইজাৰ খিনিও ফিনিশ অফ কৰিব পাৰিম মানে খাই শেষ কৰিব পাৰিম কৈছে। let alone the main course, ঠিক আছে, মেইন কোৰ্চটোতো বাদেই দিয়া, সেই বাদেই দিয়াটো let alone, ঠিক আছে, মেইন কোৰ্চটোতো বাদেই দিয়া, let alone the main course মানে মেইন কোৰ্চটোতো বাদেই দিয়া, এপেটাইজাৰ খিনিয়ে খাই পেট নভৰিব কৈছে, কি পেট ভৰি যাব কৈছে। ঋষিয়ে কৈছে ইয়ে লেটছ চি, হ'ব দেখা যাব কৈছে দেই, লেটছ চি দেখা যাব। বাই দ্য ৱে হাউ উড ইউ ৰেট দ্য এম্বিয়েন্স অফ দিছ প্লেচ, এতিয়া চাওক বাই দ্য ৱে তথাপিও, ঠিক আছে, তাৰ পিছতো ঠিক আছে, তথাপিও হাউ উড ইউ লাইক টু হাউ উড ইউ ৰেট দ্য এম্বিয়েন্স অফ দিছ প্লেচ, ৰেট কৰা মানে কিবা এটা অন এ স্কেল অফ 1 to 10 কোনটো দিবা, তেনেকে সুধে যে সেইটোক মানে ৰেটিং কৰা বুলি কয় দেই, 3 ষ্টাৰ বা কিমান মাৰ্কছ কিবা স্কেলত মানে ৰেট কৰা, কিমান ভাল বা কিমান বেয়া সেইটো দেখাবলৈ কাৰণে মানে স্কেল এটাত মেজৰ কৰিব পাৰি, সেইটো ৰেট কৰা বুলি কয়। আৰু এম্বিয়েন্সটো কেনেকে ৰেট কৰিবা এই জেগাডোখৰ বুলি কৈছে। এম্বিয়েন্স মানে কি, এতিয়া এম্বিয়েন্স মানে হৈছে এনভাইৰনমেণ্টটো, ঠিক আছে, এতিয়া কিছুমান ৰেষ্টুৰেণ্টত গ'লে ভঙা চিঙা থাকে, একেবাৰে মানে য'তে ত'তে ভাত পৰি থাকে, কিবা তেনেকুৱা গেলা পচা খাই ভাল নালাগে তেনেকুৱা বিলাকত। আৰু কিছুমান থাকে আকৌ মানে একেবাৰে মানে হেৰি পচ একদম লাইট চাইট জ্বলি একেবাৰে এচি টেচি চলি একেবাৰে ধুনীয়া থাকে ন জেগাবিলাক, একদম বেলেগ বেলেগ ধৰণৰ দামী দামী ফাৰ্নিচাৰ, সেইবিলাক জেগাত খাই ভাল লাগে। এতিয়া খানাটো যদি খোৱা বস্তুটোৰ টেষ্টটো যদি দুইটা জেগাত একেই হয়, হ'লেও সেই মানে ধুনীয়া মানে লাইট চাইট জ্বলি থকা দামীখনত খাই ভাল লাগিব বেছিকে, কেলে এম্বিয়েন্সটোৰ কাৰণে। এম্বিয়েন্স মানে কি হৈছে, চাৰাউণ্ডিংটো কিমান ধুনীয়া, ওচৰে পাজৰে তাত মানে গৈ পেলাই ফিলটো কেনেকুৱা আহে, একেবাৰে ধুনীয়া জেগা এটাত গৈ মানে খাবলৈ বহিলে মনটো ভাল লাগে ন, ফ্ৰেছ লাগে। আৰু গেলা জেগাত খালে খানাটো যিমানে টেষ্টি হওক লাগে কিবা এটা ভাল নালাগে খাই। তো সেইটোৱে এম্বিয়েন্সৰ ডিফাৰেঞ্চ, সেইকেইটাই হৈছে এম্বিয়েন্স হয়। সেই গেলাটো এটা এম্বিয়েন্সে হয় আৰু চাফা ধুনীয়াটো এম্বিয়েন্সে হয়, ঠিক আছে। ধুনীয়াটো গুড এম্বিয়েন্স, সেইটো বেয়া এম্বিয়েন্স, মানে মাহলটোৰ কথা কৈছে। মাহলটো মানে হৈছে এম্বিয়েন্স দেই, ফিলিংটো মানে এনভাইৰনমেণ্টটো, চাৰাউণ্ডিংছ বিলাক এম্বিয়েন্স। এম্বিয়েন্স অফ দিছ প্লেচ, জেগাডোখৰ এম্বিয়েন্সটো তুমি কেনেকে ৰেট কৰিবা সুধিছে। চানভি ইট লুকছ গুড এণ্ড স্পেচিয়েলি দ্য লাইটিং, ঠিক আছে, ইট লুকছ গুড মানে এইটো দেখিবলৈ ভাল কৈছে, ইয়াৰ হেৰিটো মানে ৰেষ্টুৰেণ্টখন দেখিবলৈ ভাল কৈছে, এণ্ড স্পেচিয়েলি দ্য লাইটিং, আৰু স্পেচিয়েলি লাইটিংটো আৰু ধুনীয়া বুলি কৈছে। এতিয়া এই হেৰিও মানে লাইটিঙেও বহুত ইম্পেক্ট কৰে ন, স্পেচিয়েলি ৰেষ্টুৰেণ্ট বিলাকত, মানে ভাল ৰেষ্টুৰেণ্ট বিলাকত আপোনালোকে চাব লাইটবোৰ জেনেৰেলি ডিম থাকে, একদম মানে একেবাৰে পোহৰ লাইট নাথাকে, ডিম লাইট থাকে, একেবাৰে মানে পাতলা লাইট থাকে, ঠিক আছে। তাৰো কাৰণ আছে, পাতলা লাইট থাকিলে পেটৰ মানে এপেটাইজাৰ কি বুলি কয়, এপেটাইটটো বেছি বাঢ়ে, বেছি খাবলৈ মন যায়, পাতলা লাইট থাকিলে বেছি ভোক লাগে। আৰু পোহৰ লাইট থাকিলে ইমান ভোক নালাগে, তেনেকুৱা মানে চাইকলজিকেলি এটা হেৰি আছে মানুহৰ ব্ৰেইনটোৱে ভাবিলে মানে। অ'কে লেটছ চেক আউট দ্য ফুড এজ ৱেল বুলি কৈছে দেই। ব'লা এতিয়া খানাটো চাই লওঁ কেনেকুৱা, চেক আউট মানে চাই লোৱা, ঠিক আছে, চেক কৰি লওঁ মানে, ঠিক আছে, এইটো মানে খাই মেলি চাওঁ ভালনে বেয়া, সেইটোৱে চেক আউট, সেই তাৰ মানে হৈছে চেক আউট, হয় নাই, ভালনে বেয়া টেষ্ট কৰিব। আৰু লেটছ চেক আউট দ্য ফুড এজ ৱেল, ফুডটোও ব'লক আমি চাই লওঁ ভাল হয় নে বেয়া হয় দেই, চেক আউট কৰি লওঁ। ঋষিয়ে কৈছে আই এম চিয়'ৰ ইউ উইল লাইক ডেট টু, কৈছে মই চিয়'ৰ হয়, আই এম চিয়'ৰ ডেট ইউ উইল লাইক ডেট টু। এতিয়া ডেটটো নাই কোৱা, বাট ডেটটো আমি আছে বুলি এজিউম কৰোঁ ইয়াত, ডেটটো সেইকাৰণে কিছুমান ক্ষেত্ৰত ইনক্লুড নকৰেও ডিটাৰমিনাৰটো। আই এম চিয়'ৰ ইউ উইল লাইক ডেট টু, কৈছে মই চিয়'ৰ হয় যে তুমি সেইটোও ভাল পাবা, ঋষিয়ে কৈছে। অ'কে তো সামৰিব হৈ গ'ল, কাৰোবাৰ কিবা ডাউট থাকিলে নেকি? এতিয়া আকৌ মানুহ এটা বাঢ়ি গৈছে।
কাৰোবাৰ কিবা ডাউট আছে নেকি? ওকে, কোনো নাই কোৱা যদি মই নাই